হাজোৰ শ্ৰী শ্ৰী বৰদধি সত্ৰ প্ৰাংগণত সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৰদধি গাঁওবাসী ৰাইজৰ সহযোগত এদিনীয়া ভাগৱত পাঠ আৰু নাগাৰা নাম কাৰ্যসূচী সম্পন্ন। কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ বৰদধিস্থিত শ্ৰী শ্ৰী বৰদধি সত্ৰ প্ৰাংগণত সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৰদধি গাঁওবাসী ৰাইজৰ সহযোগত এদিনীয়া ভাগৱত পাঠ আৰু নাগাৰা নাম কাৰ্যসূচী সম্পন্ন কৰা হয়। সেই অনুসৰি পুৱা আইসকলৰ নাম প্ৰসংগ, বিশ্ব শান্তিৰ বাবে ভাগৱত পাঠ, প্ৰসাদ বিতৰণ আৰু সিদ্ধ আহাৰ গ্ৰহণ। সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে শ্ৰী শ্ৰী লক্ষ্মীকান্ত আতৈ স্থাপিত বৰদধি সনাতন সত্ৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াই। আমাৰ ইয়াতে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মীকান্ত স্থাপিত শ্ৰী শ্ৰী বৰদধি সত্ৰত অনুষ্ঠিত হয়। এইবেলিও হৈছে আৰু ইয়াৰ লগত আমি সংগতি ৰাখি সমগ্ৰ আঞ্চলিক ৰাইজকে নিমন্ত্ৰণ কৰোঁ ইয়াতে, আৰু ইয়াতে আমাৰ সিদ্ধ প্ৰসাদৰো আয়োজন কৰা হয়, যিটো এই অঞ্চলৰ মানুহে গ্ৰহণ কৰাটো অতি পবিত্ৰ কৰ্তব্য বুলিয়েই ভাবে একমত আচলতে। আৰু ইয়াৰ পাছতে আমি ৰাতি নাগাৰা নাম অনুষ্ঠান অনুষ্ঠিত কৰোঁ। ৰাতিপুৱাৰ ভাগত প্ৰসংগ হয়, দৈনিক নাম কীৰ্তন হয়, তাৰপিছত ভাগৱত পাঠ হয়, তাৰপিছত আমাৰ ৰাতিৰ ভাগত অৰ্থাৎ গধূলিৰ ভাগত পৰা আমাৰ নাগাৰা নাম অনুষ্ঠান আৰম্ভ হয়। আজিৰো সেই অনুষ্ঠানটো আমাৰ আছে। নাগাৰা নাম পাঠক দুজন আছে আমাৰ, এজন ৰাজীৱ ডেকা আৰু ত্ৰৈলোক্য ডেকা, এই দুজনে আজি নিশা আমাৰ নাগাৰা নাম পৰিৱেশন কৰিব। আৰু আশা কৰোঁ আমাৰ এই অনুষ্ঠানটো ৰাতি গধূলি অনুষ্ঠানটো সাফল্যমণ্ডিত হ'ব। সমগ্ৰ বিশ্বৰ মংগলৰ কাৰণে প্ৰতি বছৰে অনুষ্ঠিত হৈ আহে এই অনুষ্ঠানটো। আজি সেই অনুষ্ঠানেই আমি কাৰ্যৰূপ দিলোঁ ইয়াতে, আৰু এইটো ইয়াৰ কাৰণে আমি ভাগৱত পাঠ কৰোঁ প্ৰত্যেক বছৰে। আজি এই অনুষ্ঠানটো সফলভাৱে সামৰণি হ'ল এতিয়া ভাগৱত পাঠ অনুষ্ঠানটি, আৰু এইটো আমি সমগ্ৰ বিশ্বৰ মংগলৰ কাৰণে কৰোঁ। এইটো কোনো নিৰ্দিষ্ট আমাৰ ব্যক্তিগত মানে লাভালাভৰ কাৰণে কৰা অনুষ্ঠান নহয়। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ সুস্থ